হেল্ল' এভৰিৱান আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ এটা ভাল খবৰ এটা গুড নিউজ ছোৱালীবোৰৰ কাৰণে সো প্লিজ ভালকৈ মন কৰি শুনিবা যদি নতুনকৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক আৰু নিজৰ অপিনিয়ন কমেণ্টত নিশ্চয় জনাবা মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি ইতিমধ্যে নিযুত মইনাৰ আঁচনিৰ বিষয়ে আপডেট আহি গৈছে 2025-26 বৰ্ষৰ কাৰণে সো প্লিজ ভালকৈ মন কৰি শুনিবা যদি তুমি এইচএছ ফাৰ্ষ্ট ইয়াৰ ডিগ্ৰী ফাৰ্ষ্ট সেমিষ্টাৰ আৰু যদি মাষ্টাৰ ডিগ্ৰীৰ ফাৰ্ষ্ট সেমত নাম ভৰ্তি কৰিবা বা এডমিশ্যন লৈছা বা এডমিশ্যন ল'বা যিবোৰ ষ্টুডেণ্টে এইচএছ ফাৰ্ষ্ট ইয়াৰ নাম ভৰ্তি কৰিছে সেইবোৰ ষ্টুডেণ্টৰ কাৰণে যিবোৰ ষ্টুডেণ্টে ডিগ্ৰী ফাৰ্ষ্ট সেমিষ্টাৰত নাম লগাইছে সেইবোৰ ষ্টুডেণ্টৰ কাৰণে এই ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট কাৰণ মুখ্যমন্ত্ৰী নিযুত মইনা স্কলাৰশ্বিপ বা মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ কাৰণে ইতিমধ্যে ডক্টৰ ৰণোজ পেগু ছাৰে নিজৰ টুইটাৰ হেণ্ডেলত আপডেট দিছে ওকে আপডেট দিছে ডক্টৰ ৰণোজ পেগু ছাৰে আজি অৰ্থাৎ আজি 30 জুলাই আজি এখন মিটিং হৈছিল ডক্টৰ ৰণোজ পেগু ছাৰে তাৰে আপডেট দিছে আজি এখন মিটিং হৈছিল হিমন্ত বিশ্ব শৰ্মা ছাৰে ৰণোজ পেগু ছাৰে ডিফাৰেণ্ট ডিষ্ট্ৰিক্টৰ ডিসি এণ্ড ডিফাৰেণ্ট কলেজৰ প্ৰিন্সিপাল এটা অনলাইন মিটিং ৰাখিছিল তাতে ডিসকাস কৰা হৈছিল 2025-26 বৰ্ষৰ নিযুত মইনা স্কলাৰশ্বিপৰ কথা সো অহা 6 আগষ্টৰ পৰা এই প্ৰক্ৰিয়া ষ্টাৰ্ট কৰা হ'ব বুলি ডক্টৰ ৰণোজ পেগু ছাৰে নিজৰ টুইটাৰ হেণ্ডেলত জনাইছে 6 আগষ্টৰ পৰা ষ্টাৰ্ট কৰিব আৰু ডিফাৰেণ্ট কলেজ বা ডিফাৰেণ্ট কলেজ বা ইউনিভাৰ্চিটিত 7 to 9 আগষ্টৰ পৰা ফৰ্ম দিয়া হ'ব নিযুত মইনা স্কলাৰশ্বিপৰ কাৰণে এইচএছ ফাৰ্ষ্ট ইয়াৰত পঢ়ি থকা ষ্টুডেণ্টবোৰক প্ৰতি মাহে 1000 টকা কৰি দিয়ে আৰু ইউজি মানে ডিগ্ৰী ফাৰ্ষ্ট সেমিষ্টাৰত পঢ়ি থকা ষ্টুডেণ্টবোৰক ছোৱালীবোৰক প্ৰতি মাহে 1250 টকা মানে 1250 কৰি দিয়ে আৰু পোষ্ট গ্ৰেজুৱেশ্যন মানে মাষ্টাৰ ডিগ্ৰী কৰিলে 2500 টকা 2500 কৰি দিয়ে তাৰে কাৰণে কোনো অনলাইন আবেদন নহয় অফলাইন হ'ব তাৰে কাৰণে তোমালোকৰ কলেজৰ প্ৰিন্সিপাল তোমালোকৰ অফিচৰ কলেজৰ অফিচৰ মানুহে বা প্ৰিন্সিপাল স্পেশালি প্ৰিন্সিপালে তোমালোকক জনাব যে তোমালোকে নিযুত মইনাৰ কাৰণে আবেদন কৰা এখন ফৰ্ম দিব সেই ফৰ্মখন তোমালোকে ফিল আপ কৰি তোমালোকে কলেজত সাবমিট কৰিব লাগিব তাৰ পিছত তোমালোকে পইচা পাই থাকিবা নিযুত মইনাৰ কাৰণে তাৰে কাৰণে কোনো অনলাইন কৰিব নালাগে কোনো মানুহক অনলাইন কৰিবলৈ পইচা দিব নালাগে ওকে ইয়াতে লিখা হৈছে দ্য চিফ মিনিষ্টাৰ উইল বি লঞ্চ দ্য ফৰ্ম ডিষ্ট্ৰিবিউশ্যন ফৰ দ্য সেশ্যন 2025-26 একাডেমিক ইয়াৰ 6 আগষ্ট মানে 6 আগষ্টত লঞ্চ কৰিব তাৰে পিছত ডিষ্ট্ৰিবিউট ইন দ্য কলেজ ইন দ্য কলেজত সেম ডেট দিয়া হ'ব Higher secondary school will be conduct distribution from 7 to 9 August. 7 to 9 আগষ্টৰ পৰা এই ফৰ্মটো ডিস্ট্ৰিবিউশন প্ৰক্ৰিয়া ষ্টাৰ্ট কৰা হ'ব ওকে এইখিনি আছিল মেইন আপডেট 7 to 9 আগষ্ট 7 to 9 আগষ্টৰ পৰা ফৰ্ম ডিস্ট্ৰিবিউশন কৰা হ'ব অফলাইন কোনো তাৰে কাৰণে কোনো অনলাইন নহয় টোটালি অফলাইন আৰু এই বছৰ টোটাল ষ্টুডেন্ট মানে দা স্কিম উইল বি বেনিফিট 4,16,239 girls across 1,846 institution মানে 4,16,239 জনী ছোৱালীয়ে নিযুত মইনা স্কলাৰশ্বিপ পাব আৰু লাষ্ট ইয়াৰ পাইছিল 1,61,302 ষ্টুডেণ্টে 2024-25 বৰ্ষৰ ষ্টুডেণ্ট আছিল 1,62,000 বাট এইবাৰ হিউজ 3 লাখ প্লাস হৈ গৈছে 3 লাখ maximum about 3 lakh plus হৈছে এই বছৰ সো বহুত ষ্টুডেন্টে এই বছৰ নিযুত মইনা স্কলাৰশ্বিপ পাব এইচএছ ফাৰ্ষ্ট ইয়াৰ ডিগ্ৰী ফাৰ্ষ্ট সেমিষ্টাৰ মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট সেমিষ্টাৰ ছোৱালীবোৰক এই স্কলাৰশ্বিপ দিয়া হ'ব টকাখিনিও কৈ দিছোঁ 1,1250 and 2,500 তাৰে কাৰণে অফলাইন আবেদন হ'ব তোমালোকৰ কলেজৰ প্ৰিন্সিপালে তোমালোকক ফৰ্ম দিব 7 to 9 আগষ্ট বা ধৰি লোৱা 6 তাৰিখে লঞ্চ কৰিব 6 পৰা ষ্টাৰ্ট হৈ যাব তোমালোকৰ কলেজত কোন দিনা দিয়ে তোমালোকৰ কলেজৰ লগত কন্টাক্ট ৰাখি প্ৰিন্সিপালৰ লগত কন্টাক্ট ৰাখি তোমালোকে ফৰ্মখন ফিল আপ কৰি জমা দিব লাগিব তাৰে কাৰণে এটা মেইন পইণ্ট তোমালোকে প্লিজ নোট কৰি লোৱা যদি নিযুত মইনা লোৱা যিবোৰ ছোৱালীৰ 80% প্লাস আছে 80 বা 80% প্লাস আছে যদি নিযুত মইনা লোৱা সেইবোৰ ষ্টুডেণ্টে তোমালোকে স্কুটি ল'ব নোৱাৰিবা নিযুত মইনাৰ লগত অনলি স্কুটিৰ এটা ক্লাছ আছে সেই ক্লাছটো মই জনাই দিছোঁ যদি স্কুটি লোৱা দেন নিযুত মইনা ল'ব নোৱাৰা যদি নিযুত মইনা লোৱা দেন স্কুটি ল'ব নোৱাৰা যিবোৰ ছোৱালী 80% বা 80%ৰ প্লাছত আছে প্লাস পাৰ্চেন্টেজ আছে সেইবোৰ ছোৱালীয়ে নিযুত মইনা অথবা স্কুটি ল'ব পাৰিব দুটাৰ এটাই ল'ব পাৰিব দুইটা একেলগে
ল'ব নোৱাৰে ওকে তাৰে কাৰণে অনলাইন আবেদন কি অফলাইন আবেদন অনলাইন নহয় সৰি অনলাইন আবেদন নহয় অফলাইন হ'ব আবেদন তোমালোকৰ প্ৰিন্সিপালে তোমালোকক ফৰ্ম দিব তোমালোকৰ কলেজৰ অফিচৰ মানুহবোৰে তোমালোকক ফৰ্ম দিব সেই ফৰ্ম ফিল আপ কৰি তোমালোকে বেংক একাউণ্ট বেংক ডিটেইলছ দি তোমাৰ নাম তোমাৰ ক্লাছ ৰোল নম্বৰ এভৰিথিং দি তোমালোকে কলেজতে সাবমিট কৰিব লাগিব তাৰে পিছত প্ৰতি মাহে তোমালোকে 1000 টকা কৰি 10 মাহ পাবা এইচএছ ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্ট ডিগ্ৰী ষ্টুডেণ্টে 1250 পাবা আৰু পোষ্ট গ্ৰেজুৱেশ্যন কৰি থকা ষ্টুডেণ্টবোৰে 2500 কৰি পাব এইখিনি আছিল মেইন আপডেট মই এগেইন ভিডিঅ' এটা দি দিম তাতে টুইটাৰৰ বস্তুখিনি মই দেখাই দিম ওকে আৰু মেইন কথা মই ডিছকাছ কৰিলোৱে যে অফলাইন হ'ব মেইন কথাটো অফলাইন হ'ব কোনো অনলাইন নহয় তাৰপিছত তোমালোকৰ কলেজতে হ'ব নিজৰ কলেজতে সো যিবোৰ ষ্টুডেণ্টে এডমিশ্যন লৈছা তোমালোকে এইকেইদিন 1 তাৰিখৰ পৰা তোমালোকৰ কলেজ ষ্টাৰ্ট হ'ব অল দা বেষ্ট উইচেছ থাকিল কলেজীয়া জীৱনৰ কাৰণে ইউজি ফাৰ্ষ্ট ইয়াৰ মানে ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্টৰ কাৰণে বেষ্ট উইচেছ থাকিল তোমালোকে লগতে মনত ৰাখিবা যে তোমালোকে নিযুত মইনা এপ্লাই কৰিব লাগিব আৰু তোমালোকে যিবোৰ ছোৱালী 80% প্লাছ আছা মনত ৰাখিবা যিকোনো এটা ল'ব পাৰিবা নিযুত মইনা নাইবা স্কুটি সো দুটাৰ এটা ল'ব লাগিব সো এইখিনি আছিল আপডেট মেইন আপডেট হোপ বহুতৰ ভাল লাগিছে বা বহুতে পইচা পাবা বা স্কলাৰশ্বিপটো পাবা তাৰ কাৰণে বেষ্ট উইচেছ লগতে 1 আগষ্টৰ পৰা তোমালোকে কলেজীয়া জীৱন ষ্টাৰ্ট হ'ব তাৰ কাৰণে সকলো ল'ৰা ছোৱালীক বা সকলো ছাত্ৰ ছাত্ৰীক মোৰ ফালৰ পৰা শুভেচ্ছা আৰু ভালকে পঢ়িবা ভালকে নিজৰ লাইফ কৰিবা থ্যাংক ইউ এভৰিৱান ভিডিঅ'টো ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ